हेलो एवरीवन ভালে আছে নে তো আহি গৈছো ৰে অপটিক্সৰ লেকচাৰ নম্বৰ 11 লৈ যোৱা 10টা লেকচাৰত আমি দাপনৰ বিষয়ে পঢ়িছো ইউবিএফৰ মাজৰ সম্পৰ্ক যিবিলাক আছিল সেই গোটেইখিনি চাইছো প্ৰতিহৰণ অংক বা প্ৰতিহৰণৰ বিষয়ে আমি পঢ়িছো একচুয়ালি আমাৰ চেপ্টাৰ চলি আছিল প্ৰথম পাৰ্টৰ ফিজিক্সৰ প্ৰথম পাৰ্টৰ 4 নম্বৰ চেপ্টাৰ যেটো হৈছে মুভিং চাৰ্জেছ এণ্ড ম্যাগনেটিজম কিন্তু যিখিনিয়ে কোৰ্স বাই কৰিছে আমাৰ যেটো প্লে ষ্টৰত এপ্লিকেশন আছে मैक्स फिजिक्स बोली एटो जिकेजने कोर्स तो बाय करिसे एलोके रिक्वेस्ट करिसे जे सर आमाक आगते रे ऑप्टिक्स तो क्लियर करि दिबो लागे तो हे हिसाबत आमी আজি स्टार्ट करिम रे ऑप्टिक्सर लेक्चर नंबर 11 आरो लेक्चर नंबर 11 तो इमाने इम्पोर्टेन्ट माने प्रत्येकটো एग्जामते दिए हठात कोनबा ता निदिबो पारे रे ऑप्टिक्सर केटामान बस्तु আছে प्रत्येकটো एग्जामते बारे बारे रिपीट करिवो तो এনেকুৱা মানে कमन क्वेश्चन बर की আছে আমি গোটেইখিনি বস্তু কোর্সটোত দিছো বা আমি আপলোড কোর্সটোত কৰিম এতিয়া যিখিনি কোর্স বাই কৰিছা আৰু যিখিনি এতে ইউটিউবত চাইছা ইউটিউবত সোৱাখিনি কম যে যেনেকুৱা এতিয়া আমি ভিডিও এনেকে বনাই আছো বোৰ্ডত ঠিক তেনেকে প্ৰতিটো লেকচাৰ প্ৰতিটো চেপ্টাৰৰ প্ৰতিটো টপিক আমাৰ কোর্সটোত দিয়া আছে লগতে হ্যান্ড রিটেন নোটস আছে অলরেডি গোটেই চ্যাপ্টাৰৰ হ্যান্ড রিটেন নোটস তাতে আপলোড কৰি থৈ দিয়া হৈছে এতিয়া আমি ভিডিওখিনি চ্যাপ্টাৰ ওয়াইজ আমি আগবাঢ়ি গৈ আছো আমাৰ এফালে এটম চ্যাপ্টাৰ শেষ হৈছে সেকেন্ড পাৰ্টত এপ্লিকেশনটো কোৰ্সটোত সেমিকন্ডাক্টৰ শেষ হৈছে নিউক্লিয়াছৰ চ্যাপ্টাৰ 3টা 4টা মান লেকচাৰ আমাৰ গৈছে তো আজি আমি ৰে অপটিক্সটো আগতে ক্লিয়াৰ কৰিম रे ऑप्टिक्सर लगे लगे आमी নিউক্লিয়াস चैप्टारটো লৈ যাম रे ऑप्टिक्सर चैप्टार যেতে শেষ হ'ব আমি ম্যাগনেটিজম যেটো অলরেডি 3টা 4টা লেকচাৰ তাতে আপলোড হৈছে আমি হেতু আকৌ ধৰিম তো এতিয়া আগৰ আমাৰ টাৰ্গেট হৈছে ৰে অপটিক্স আৰু নিউক্লিয়াস হ'ব ঠিক আছে তো যদি কোনবাই ভাবি আছে যে গোটেইখিনি বস্তু ক'ত পোৱা যাব এছএমএছ মিডিয়ামত ম্যাক্স ফিজিক্স ইজ হিয়াৰ হয়নে ঠিক আছে तो स्टार्ट करो बहुत प्रमोशन हो गल माने चैनल स्टार्ट करो बोला तो टॉपिक टूर नाम होइसे रिफ्लेक्शन एट स्फेरिकल सरफेस मोर एक प्रॉब्लम होइसे जाना ना एतले जदि मैं फैन दिउ तेतले घर घर शब्द करिवो फैन निदिले मोर बहुत कष्ट होइसे तथापि की करे যাব उपाय নাই আৰু अच्छा तो हेडिंग लिखो रिफ्लेक्शन एट स्फेरिकल सरफेस refraction at spherical surface এটা কয় অসমত কয় গোলাকাৰ পৃষ্ঠত প্ৰতিহৰণ গোলাকাৰ পৃষ্ঠত প্ৰতিহৰণ सबा खूब इम्पोर्टेंट टॉपिक वेरी वेरी इम्पोर्टेंट वेरी इम्पोर्टेंट तार कारण कि करिसु आमी এটা গোলাকাৰ পৃষ্ঠ লৈছো এনেকুৱা দিস ইজ এ গোলাকাৰ পৃষ্ঠ যেট এটা কাম কৰো মই আৰু অলপ এইফালে লওঁ দিস ইজ এ গোলাকাৰ পৃষ্ঠ গোলাকাৰ পৃষ্ঠ এটো ইয়াৰ মুখ্য অক্ষ না अच्छा एटो टॉपिक बहुत टान पाए तुम लेक्चर चुआ लास्ट चाबा एटो मनत राखार मैं एटा ट्रिक दि दिम ट्रिकटो एप्लाई करिबा केतेও एटो नापाहरा आरो एटो एप्लाई करि आमी लेंस मेकार फर्मुला पाम लेंस मेकारत এই কনসেপ্টটো ইউজ হ'ব ইয়াৰে যেটো লাষ্ট আমি আজি আউটপুট পাম হেতু लेंस मेकारत ব্যবহাৰ হ'ব নহলে लेंस मेकार फर्मुला তো 90% স্টুডেন্ট টাফ ফিল কৰে বুঝি পাইছে না আচ্ছা তো এটো এটা গোলাকাৰ পৃষ্ঠ যার ভাঁজ ব্যাসার্ধ এখানে ইয়ার পরে ইয়ালৈ ভাঁজ ব্যাসার্ধ তো এটুক আমি কি কম সেন্টার এটো হল সেন্টার অফ কার্ভেচার আমি ভাঁজ ব্যাসার্ধ বলি কম এটো কম আমি ভাঁজ কেন্দ্র ভাঁজ ব্যাসার্ধ আমি জেনারেলি আরে দি বুঝাও
আচ্ছা তো ইয়াৰ মুখ্য অক্ষৰ ওপৰত কোনোবা এটা জায়গাত মই এটা বস্তু লৈছো অবজেক্ট লৈছো দিস ইজ এন অবজেক্ট ও এই অবজেক্টৰ পৰা আমি লাইট পঠাম কোনোবা এটা পয়েন্টত চাবা ইয়াতে মই এটা লাইট পঠাইছো এটো এতিয়া এই লাইটটো ইয়াতে পৰাৰ পিছত যেতেই পোহৰ এটা কোনোবা এটা পৃষ্ঠত পৰে তেতিয়া এই পৃষ্ঠত পৰাৰ পিছত এটো কোনফালে যাব ডিপেন্ড কৰিব নরমালৰ ওপৰত তো নরমালটো আমি ইয়াতে কেনেকৈ আঁকিম যেতিয়া স্ফেৰিকেল সাৰফেসত আমি নরমাল আঁকিম স্ফেৰিকেল সাৰফেসত নরমাল আঁকিলে সদায় নরমালটো সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি যায় ভাঁজকেন্দ্ৰৰ মাজেদি যাব তো ইয়াতে মই এটা হেৰি কৰোঁ এটো যদিও ঠিক হোৱা নাই তোমালোকে স্কেল ধৰি আঁকিবা এটো এটো হল মোৰ নরমাল এটো নরমাল এতিয়া যদি মই এফালে ধৰো যে এফালৰ পোহৰৰ এফালৰ মাধ্যমৰ প্ৰতিহৰণাংক μ1 এফালৰ মাধ্যমৰ মানে প্ৰতিহৰণাংক হৈছে μ2 যদি এটো পাতল মাধ্যম হয় এটো ঘন মাধ্যম হয় তেতিয়াহলে এই পোহৰটো অভিলম্বৰ কাষ চাপিব এই পোহৰটো অভিলম্বৰ কাষ চাপিব তো কাষ চাপি সাপোজ এনেকুৱা হল এটো হল তো এটো হল আমাৰ সাপোজ ধৰিলো আৰু ইমেজ হল এতিয়া মই এটো এংগল ধৰি লৈছো আলফা এটো মই হেৰি চাই দিও যেহেতু তোমালোকে ডায়াগ্ৰামটো এটো হৈছে বিটা আৰু এটো হৈছে গামা এটো হৈছে গামা সো ইয়াতে আপতন কোণ আৰু প্ৰতিহৰণ কোণ কোনটো হ'ব এটো আপাতিত ৰশ্মি এটো বিলম্ব তো ইয়াৰ লগত যেটো কোণ কৰিব হেতু হ'ব আই এটো হৈছে প্ৰতিহৰিত ৰশ্মি এটো হৈছে অবিলম্ব তো এটো হ'ব আর এখিনি বেসিক কথা আমি বুঝি পালো না নামকৰণটো ইয়াতে কৰো এটো পয়েন্টৰ সাপোজ পি কিউ এটো হৈছে গ্লাছটোৰ নাম গ্লাছ নহয় মানে স্ফেৰিকেল সাৰফেসটোৰ গোলাকাৰ পৃষ্ঠটোৰ নাম পি কিউ এটো পয়েন্ট ধৰি লৈছো মই এ আৰু এটো পয়েন্ট ধৰি লৈছো মই এম এটো পয়েন্ট হৈছে এম আচ্ছা চাবা তো এই কথাখিনি আমি লিখিলো let ধৰা হল r ভাঁজ ব্যাসাৰ্ধ আৰু r ভাঁজ ব্যাসাৰ্ধ আৰু c ভাঁজকেন্দ্ৰ যুক্ত pq গোলাকাৰ পৃষ্ঠৰ অক্ষৰ নহয় এটো অক্ষত দিও অক্ষত ৰখা ও এটা লক্ষ্যবস্তু হৈছে এই ও লক্ষ্যবস্তুৰ হত प्रतिबिंब आयिर गठन चित्र देखुआ होइसे हल अच्छा इतना आम ये कथा लिखि लब लगे धरा हल गोलाकार पृष्ठटोर दुई फालर प्रतिहरणांक क्रमे μ1 और μ2 ये आम लिखिलो
লেট গোলাকার পৃষ্ঠৰ দুইফালৰ মাধ্যমৰ আচ্ছা এইটো একচুয়ালি দুইফালৰ মাধ্যম নহয় এইটো ধৰি লওক কোনবা এটা মিডিয়াম আৰু এইটো বেলেগ মিডিয়াম এইটো বেলেগ মিডিয়াম পোহৰ এই মিডিয়ামৰ পৰা এই মিডিয়াম লৈ গৈছে দুইফালৰ মাধ্যমৰ নহলে আমি এনেকৈ লিখিব পাৰো ধৰা হল গোলাকাৰ পৃষ্ঠৰ বাহিৰৰ আৰু ভিতৰৰ প্ৰতিহৰণাংক ক্ৰমে μ1 আৰু μ2 পোহৰ μ1 ৰ পৰা μ2 লৈ গতি কৰিছে দেখা যায় নে গতি কৰিছে পাস যদি আখৰ ভাল নহয় বুজিব পৰা যায় আৰু নাকি চাবা লিখি লোৱা হৈছে বাস এতিয়া চাবাচোন স্নেলৰ সূত্ৰ কি আছিল আমি এই পিকচাৰটোত এতিয়া স্নেলৰ সূত্ৰ ব্যৱহাৰ কৰিম স্নেলৰ সূত্ৰ কি কয় মই শৰ্টকাটত এটা আকৌ একবাৰ বুজাই দিছো এটো সাপোজ এটা মিডিয়াম μ1 এটো এটা মিডিয়াম μ2 এটো নরমাল যদি পোহৰ এনেকৈ গৈ এনেকৈ আহিছে তো এটো হৈছে আপতন কোণ I এটো হৈছে আপতন কোণ R তাৰ মানে স্নেলে এটো কথা কৈছে যে প্ৰথম মাধ্যমৰ μ আৰু I পূৰণ কৰিলে যিমান হ'ব সেকেন্ড মাধ্যমৰ μ আৰু R পূৰণ কৰিলে সিমানে হ'ব তাৰ মানে μ1 sin I equal to μ2 sin R এটো কোনে কৈছে স্নেলে কৈছে এটা এইখিনি বস্তু মই ইয়াতে এপ্লাই কৰিম পিকচাৰটোত হ'ব আচ্ছা চাবা লিখিবা কি লিখিবা চিত্ৰত স্নেলৰ সূত্ৰ প্ৰয়োগ কৰি পাওঁ কি পাওঁ তেতিয়াহ'লে এটোৰ প্ৰতিহৰণাংক ইনটু I তো মই লিখিম μ1 sin I equal to a2 into sin R μ2 sin R এটা কথাটো কি জানা না এই I আৰু R যেতে অতি কম হ'ব ইয়াৰ ভ্যালু আচ্ছা তাৰ মানে আলফাটো এই বস্তুটো কেনেকুৱা জানা না লেন্সটো হৈছে ইমানখিনি লেন্স মোৰ হাত যিখিনি আছে এইখিনি লেন্স এটা এই লেন্সখিনিত তুমি যদি ইয়াতে হেৰি ৰাখা সাপোজ এই কলমটো ইয়াতে মোৰ লক্ষ্য বস্তু পোহৰৰ মানে লক্ষ্য বস্তুটো ৰাখিছো তো এই লক্ষ্য বস্তুৰ পৰা পোহৰৰ ৰশ্মি এই লেন্সটোত ইয়াতে পৰিব তেতিয়া আলফাৰ মান কিমান হ'ব একেবাৰে কম এতিয়া আলফাৰ মান যদি একেবাৰে কম হয় তেতিয়ালে I ৰ ভ্যালু একেবাৰে কম হ'ব তুমি মনে মনে ভাবা ইয়াৰ পৰা এটা ৰশ্মি ইয়াতে গৈছে ইয়াৰ পৰা ইয়াতে পৰিছে তো ইয়াৰ পৰা লম্ব হ'ব এটো হ'ব হেৰি তো আলফাৰ মান যেতিয়া কম হ'ব I ৰ মানো কম হ'ব তো বেছি কম আলফা আৰু বিটাৰ বাবে আমি কি লিখিব পাৰো sin I আৰু sin R আমি সাইনটো উঠাই দিব পাৰো বুজি পাইছা নে আমি লিখাটো আলফা আৰু গামা নিলিখো I আৰু R লিখিম I আৰু R ৰ মান অতি কম হলে আমি sin I
ইকুৱেল টু অকল আই লিখিম আৰু সাইন আৰ ইকুৱেল টু খালি আৰ লিখিম হৈছে এতেকে এটো কি হ'ব μ1 i ইকুৱেল টু μ2 r ইকুৱেশ্যন নম্বৰ 1 হৈছে চাবা এটা ইয়াতে হ'ব মেইন কাহিনীটো i আৰু r ৰ আমি ভ্যালু উলিয়াম চাবা হৈছে না এতিয়া আহিব মানে ফাৰ্স্ট কাহিনী চিত্ৰৰ পৰা আমি ইয়াতে কি কৰিম এটা লম্ব আঁকিম এ বিন্দুৰ পৰা মুখ্য অক্ষৰ ওপৰত এটা লম্ব টানিম এইটো লম্বটো এইটো লম্ব টানিছো এটা চাবা এ বিন্দুৰ পৰা মুখ্য অক্ষৰ ওপৰত এটা লম্ব টানিছো এতিয়া এনচিইআৰটি কি কয় এনচিইআৰটি কয় যে এই বিন্দু আৰু এম বিন্দু একেই বুলি তুমি ধৰিব পাৰা তাৰ মানে এইটো বিন্দুও এম বুলি ক'ব পাৰা এই দুটা বিন্দু ইমানেই ওচৰা-ওচৰি যে এই বিন্দু দুটাক তুমি এটাই নাম দিব পাৰা এনচিইআৰটিত এইখিনি কথা কৈছে এইখিনি ধৰি ল'ব লাগে তাৰ মানে এতিয়া এই চিত্ৰটোৰ পৰা তোমালোকে ক্লাছ 9 10ত এটা ট্ৰায়াঙ্গুলাৰ এটা বস্তু পঢ়িছা প্ৰপাৰ্টিজ পঢ়িছা যে ত্ৰিভুজ এটাৰ এক্সটেৰিয়ৰ এংগল দূৰত থকা ইন্টেৰিয়ৰ এংগল দুটাৰ সমান মানে আমি অসমীয়াত এনেকৈ কওঁ যে ত্ৰিভুজ এটাৰ বহিকোণৰ মান দূৰৱৰ্তী অন্তকোণ দুটাৰ সমষ্টিৰ সমান এতিয়া যদি ত্ৰিভুজ মই এ ও আৰু সি চাওঁ ত্ৰিভুজ এ ও সিৰ পৰা কি পাওঁ এ ও সি এই ত্ৰিভুজটোৰ পৰা কি পাওঁ চাবা এইটো এ ও এইটো মোৰ এ ও সি এইটো হল মোৰ আই চিত্ৰৰ লগত মিলাই চাবা আই এতিয়া যদি হেতু প্ৰপাৰ্টিজ আমি এপ্লাই কৰো কি হ'ব এইটো বহিকোণ এইটো ত্ৰিভুজৰ এইটো বহিকোণ হলে এই কোণটোৰ মান দূৰত থকা ভিতৰৰ কোণ দুটাৰ সমান এইটো কোণৰ মান হৈছে আলফা এইটো কোণৰ মান হৈছে বিটা তো i ইকুৱেল টু কিমান হ'ব i ইকুৱেল টু আলফা প্লাস বিটা পৰা আমি কি পাম i ইকুৱেল টু আলফা প্লাস বিটা এতিয়া আলফাটোক মই লিখিম tan আলফা প্লাস tan বিটা এতিয়া চাবা মেইন কথাটো হৈছে এংগল সৰু হোৱাৰ কাৰণে এইবিলাক সব কাহিনী হৈ আছে এংগল যেতিয়া সৰু হ'ব মনত ৰাখিবা এটো সাপোজ আই কোণ এটো যদি ভেৰি ভেৰি স্মল হয় তো ইয়াক তুমি ইচ্ছা কৰিলে sin আই লিখিব পাৰা ইচ্ছা কৰিলে tan আই লিখিব পাৰা ইচ্ছা কৰিলে অকল আই লিখিব পাৰা মেইন কথাটো হেকাৰণে মই এইবিলাক উল্টা পাল্টা কৰি আছো sin আই জাগাত একবাৰ আই লিখিছো আকৌ আইৰ জাগাত আলফা ঠিক তেনেকুৱা এটা সৰু আলফা সৰু হলে আমি tan আলফা লিখিব পাৰো এতিয়া এই চিত্ৰটোৰ পৰা চাবা tan আলফা মানে কিমান হ'ব ও এ এম এটাৰ পৰা আমি যদি আলফা ওলাও আলফা মানে tan আলফা মানে লম্ব বাই ভূমি তো লম্ব হৈছে মোৰ এ এম ভূমি হৈছে মোৰ ও এম তো এটা আমি লিখিম এ এম বাই ও এম প্লাস tan বিটা এটো বিটা সাপেক্ষে চোৱা এটো মই যদি tan লওঁ তেতিয়ালে লম্ব বাই ভূমি লম্ব হল মোৰ এ এম ভূমি হল এমসি তো মোৰ এটো হল ইকুৱেশ্যন 2 চাবা ইকুৱেশ্যন 2 উঠাই লোৱা আচ্ছা নেক্সট আমি ত্ৰিভুজ চাম এতিয়া ACI ত্রিভুজ ACI again ত্রিভুজ ACI এর পৰা পাও কি পাও
এইটো এটা মুছি পেলাম মই ACI ত্ৰিভুজটো এনেকুৱা তাৰ মানে AC এইটো হল I ন আৰু এফালে আছে এইটো হল বিটা এইটো কি এইটো হল R এইটো হল গামা এটা এই ত্ৰিভুজটো চোৱাচোন ACI ত্ৰিভুজটো B এটা বহিকোণ তো B বহিকোণটোৰ মান হ'ব দূৰত থকা এই কোণ দুটাৰ সমান মই এটা কাম কৰো এটো দুইটা R বুজাব নহলে তোমালোক এটো মই এনেকে লিখো R এটো R এটো গামা নহলে দুইটা R স্মল R নিচিনা দেখা যাব তো এটো মই লিখো এনেকুৱা R লিখো হল চিত্ৰৰ পৰা আমি পাওঁ বিটা ইকুৱেল টু R plus gamma implies R is equal to beta minus gamma এটুক আমি লিখিম 10 beta minus 10 gamma 10 beta সোয়া কিমান হয় লম্ব বাই ভূমি AM by MC minus 10 gamma এটো যদি gamma হয় তেতিয়ালে এটো লম্ব হ'ব AM by MI AM by MI এখানে হল R ইকুয়েশন নাম্বার 3 তার মানে বেসিক্যালি আমি যেটো ইকুয়েশন নাম্বার 1 পাইছিলো তাতে μ1I ইকুয়াল টু μ2 R আছিল তো আমি তাতে I আৰু R ৰ ভ্যালু বহাম হৈছে সবা এখানে উঠাই লগা একেলগে মই হেৰি কৰি মই বস্তুটো পাহৰি গৈছিল নহয় এটো মই লিখি ৰাখিব লাগিছিল তো এটো মোৰ I কিমান হ'ব AM by MO plus AM by MC তো R কিমান পালো AM by MC minus AM by MI সবা I আৰু R ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ কিমান পাম 1 নম্বৰটো কি আছিল μ1I তো I মানে মই এখিনি বহাই দিম AM by OM plus AM by MI ने MC equal to μ2 into AM by OM AM by MC minus AM by MI এখানে এটা চাবা গোটেই কেটাৰ ওপৰত AM আছে তোমাৰ গোটেই কেটা ক্যান্সেল কৰি দিলো তোমাৰ এটো হ'ব μ1 by OM plus μ1 by MC μ2 by MC minus μ2 by MI এটা ভালকে যদি মার্ক করা আমার লক্ষ্যবস্তু কোন হয় লক্ষ্যবস্তু হয় O প্রতিবিম্ব I তো আমি যেটা দাপন পড়িছো তাতে মানে ভালকে এইবিলাক লিখি দিছো যে ডিসটেন্স যেটো মেজার হয় ডিসটেন্স মেজার হবো M বিন্দুৰ পৰা বা ডিসটেন্স মেজার হবো মানে এটো কি কয় পোলৰ পৰা মেৰুৰ পৰা হৈছে তো OM তার মানে এটো কি লক্ষ্যবস্তুৰ দূৰত্ব MC
এম চি এইখিনি কি ভাঁজ ব্যাসাৰ্ধ R এম আই এইটো প্ৰতিবিম্বৰ দূৰত্ব হৈছেনে ইমপ্লাইজ তো এইটো মই লিখো μ1 OM মানে লক্ষ্যবস্তুৰ দূৰত্ব আমি লক্ষ্যবস্তুৰ দূৰত্ব কিহে দি বুজাওঁ ইউ দি বুজাওঁ এইটো কোনফালে গৈছে ৰশ্মিৰ বিপৰীত ফালে তো মাইনাছ ইউ প্লাছ μ1 MC ইয়াৰ পৰা ইয়ালৈ আচ্ছা ডিষ্টেন্স কিমান ভি ডিষ্টেন্স ইউ এইটো হ'ব প্লাছ ভি যেহেতু একেফালে গৈছে ৰশ্মিৰ ইকুৱেল টু μ2 বাই MC MC মানে এইটো R μ2 বাই R মাইনাছ μ2 বাই ভি R থকা দুটা একেফালে লৈ লোৱা এইটোকে এফালে আনা প্লাছ হৈ যাব তো μ2 বাই ভি মাইনাছ μ1 বাই ইউ ইকুৱেল টু এইটো এফালে লৈ গ'লে মাইনাছ হ'ব তো μ2 বাই R মাইনাছ μ1 বাই R হল আমি এইখিনি সাইডত লাগিলে লিখি লওঁ যে ও MO ইকুৱেল টু মাইনাছ ইউ MV equal to MI equal to V MC equal to R এইবিলাক আমি লিখিলো তো ইয়াৰ পৰা আমি কি লিখিব পাৰিম μ2 by V minus μ1 by U equal to μ2 minus μ1 whole divided by R this is known as formula of refraction at spherical surface হৈছে চাবা বুঝা যায় নে বুঝা যায় আচ্ছা এই কথাটো তুমি লিখিলে লিখি লবা ইয়াত এই কথাটো সাইডত কি লিখি লবা মই ইয়াতে লিখি দিও এটো এর পৰা মুখ্য অক্ষলৈ প্ৰণলম্ব লম্বৰ দূৰত্ব AM ৰ দূৰত্বৰ সমান তো যাৰ কাৰণে আমি কি কৰিছো ইয়াৰ পৰা লম্ব টানিলে যিমান দূৰত্ব হ'ব ইয়াৰ পৰা M বিন্দুৰ দূৰত্ব হিমান হ'ব তো মই সেই কাৰণে এটো নামটোৱে M দি দিছো হৈছে চাবা আচ্ছা এই বস্তুটো আমি মনত কেনেকৈ ৰাখিম এই বস্তুটো আমি কেনেকৈ মনত ৰাখিম কিমান পালো আমি μ2 by V minus μ1 by U equal to μ2 minus μ1 by R এটো আমি এনেকৈ মনত ৰাখিম চাবা μ2 কি μ2 হল পোহৰ যি মাধ্যমত আহিছে পোহৰ যি মাধ্যমত আহিছে μ1 হল পোহৰ যি মাধ্যমৰ পৰা আহিছে μ2 যি মাধ্যমত পোহৰ আহিছে μ1 পোহৰ যি মাধ্যমৰ পৰা আহিছে য'ত আহিছে আৰু য'ৰ পৰা আহিছে এটা আমি এটো এনেকৈ বুজিলাম পোহৰ য'ত আহিছে ডিভাইডেড বাই প্ৰতিবিম্ব মাইনাস পোহৰ য'ৰ পৰা আহিছে ডিভাইডেড বাই লক্ষ্যবস্তু ইকুৱেল টু প্ৰথমটো মাইনাস দ্বিতীয়টো ডিভাইডেড বাই R এটো বেস্ট তৰিকা এটো তুমি যদি এনেকৈ মনত ৰাখা μ2 by V minus μ2 by U
mu2 by v minus mu1 by u equal to mu2 minus mu1 divided by r no তেতিয়াহ'লে তুমি কেতিয়াবা কেতিয়াবা এনেকুৱা কনফিউজ হৈ যাবা যে পোহৰ মানে এটো mu2 তো চোন mu1 ৰ নিচিনা হৈ আছে কনফিউজ হৈ যাব তো আমি মনত ৰাখিব লাগিব এনেকে পোহৰ য'ত আহিছে সেই মাধ্যমৰ প্ৰতিহৰণক ডিভাইডেড বাই প্ৰতিবিম্ব দূৰত্ব মাইনাছ পোহৰ য'ৰ পৰা আহিছে সেই মাধ্যমৰ প্ৰতিহৰণক ডিভাইডেড বাই লক্ষ্যবস্তুৰ দূৰত্ব ইকুৱেল টু প্ৰথমটো মাইনাছ দ্বিতীয়টো ডিভাইডেড বাই r এনেকে মনত ৰাখিবা হৈছে আচ্ছা চাবা সৰু এটা কোৱেশ্চন কৰি লওঁ এনসাৰটো তোমালোকৰ দিয়া আছে হৈছে না চাবা চাবা ইয়াতে নেক্সট আমি অঙ্ক এটা চাম এইটো অঙ্কত কি কৈছে যে বায়ু মাধ্যমত থকা এটা বিন্দু প্ৰভৰ পৰা পোহৰ ওলাই আহি স্বচ্ছ কাচৰ গোলাকাৰ পৃষ্ঠত n প্লাস ইকুৱেল টু এটো n প্লাস নহয় মানে n ইকুৱেল টু 1.5 আৰু ভাঁজ ব্যাসাৰ্ধ 20 সেন্টিমিটাৰ এখনত পৰে কাচৰ পৃষ্ঠখনৰ পৰা পোহৰৰ উচ্চতাৰ দূৰত্ব 100 সেন্টিমিটাৰ সৃষ্টি হোৱা প্ৰতিবিম্বৰ অৱস্থান নিৰ্ণয় কৰা আচ্ছা কোৱেশ্চন কি কৈছে আচ্ছা ইয়াতে আৰু এটা কথা তোমালোকৰ এনসিআৰটি যেটো প্ৰতিহৰণ অংক বুজায় হেতু n এ বুজায় স্মল n আমি কিহে দি বুজাইছো আমি মিউ দি বুজাইছো n যত আমি এনেকে লিখিছো মিউ1 তো এওঁলোকে লিখিব n1 যত আমি লিখিছো মিউ2 এওঁলোকে লিখিব n2 কথা এখিনি এটো যদি মই n1 হিচাপত লিখো কেনেকৈ হ'ব n2 divided by v minus n1 divided by u equal to n2 minus n1 divided by r হৈছে না চাবা এটা কোৱেশ্চন কি কৈছে যে এনেকুৱা এটা হেৰি আছে এটোৰ যেটো ভাঁজ ব্যাসাৰ্ধ হেতু কিমান দিয়া আছে r equal to 20 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ এটো সাকে কোৱেশ্চনত কৈছে ভাঁজ ব্যাসাৰ্ধ 20 সেন্টিমিটাৰ না আচ্ছা তাৰ পিছত কি কৈছে প্ৰতিহৰণ অংক দিছে 1.5 মানে এই মাধ্যমৰ প্ৰতিহৰণ অংক দিছে কিমান 1.5 এটো মাধ্যম কি মাধ্যম বুলি কৈছে বায়ু মাধ্যমত থকা এটা ইয়াতে যেটো লক্ষ্যবস্তু আছে এটো তাৰমানে বায়ু মাধ্যম তাৰমানে ইয়াৰ যেটো প্ৰতিহৰণ অংক হেতু হ'ব 1 বায়ু মাধ্যমৰ প্ৰতিহৰণ অংক 1 এতিয়া ইয়াৰ পৰা কিমান দূৰত লক্ষ্যবস্তু আছে কৈছে 100 সেন্টিমিটাৰ এতিয়া ইয়াতে যেটো আমাৰ প্ৰতিবিম্ব হ'ব i এই i টো ইয়াৰ পৰা কিমান ডিসটেন্সত হ'ব v লাগে তাৰ মানে হল কথা এখিনি এনে হ্যাঁ তো এটা দিয়া আছে কি কি আমি এখিনি লাগে লিখিলো ইয়াত mu1 তো 1 mu2 দিয়া আছে 1.5 আৰু কি কি লাগে r দিছে 20 সেন্টিমিটার যেটো প্লাস এ হবে u দিয়া আছে 100 সেন্টিমিটার যেটো মাইনাস হ'ব কাৰণ এফালে আহিছে তো আমাক লাগে v equal to what আছে না ফৰ্মুলা বহাও এটো ফৰ্মুলা যদি আমি বহাও n2 by v n2 মানে কিমান আমাৰ 1.5 by v মানে mu2 ৰ মান 1.5 divided by v minus u1 ৰ মান 1 u minus 100 equal to mu2 minus mu1 1.5 minus 1 divided by r মানে 20 তো কিমান হ'ব তলৰ লাইন লিখিলে দেখা যাব নে হ্যাঁ এটা লাইন লিখিলে দেখা যাব এটা বলো সৰু কৰি দিও তো 1.5 by v equal to এটো মই লগতে এনেকে লিখো প্লাস 1 by 100 equal to 0.5
divided by 20. 0.5 divided by 20. तो मैं এটা এনেকে কৰো 1.5 by v equal to আচ্ছা 0.5 এটুক মই এনেকে লিখো 5 divided by 20 into 10 plus আচ্ছা এটু যদি এফালে যায় তাহলে মাইনাস হবে 1 by 100 1 by 100 তো এটু মোর কিমান হ'ব 1.5 by v এটু মোর হ'ব 5 by 200 minus 1 by 100 200 LCM ললো 5 minus 2 আচ্ছা এটুক মই এনেকে লিখো 15 divided by 10v তো 15 divided by 10v equal to 200 উপরে হব 3 मैं उल्टा दूँ तो 10v by 15 equal to 200 divided by 3 अच्छा तो काटा काटे जाओ 0 दी 0 काटा एटू दी एटू काटिले 5 बार तो v equal to 5 into 20 5 into 20 तो किमान होबो ভিৰ মানো কিমানে আহিল 100 সেন্টিমিটার আহিল হৈছে তাৰ মানে ইয়াৰ পৰা কিমান দূৰত হ'ব 100 সেন্টিমিটার দূৰত হৈছে আচ্ছা ইয়াতে মই এনে এটো দীঘল কৰিলে তোমালোকে বহুত শর্টকাট কৰিব পাৰা কোনো অসুবিধা নাই তো আজি এখিনিয়ে নেক্সট আমি লেকচার নাম্বার 12 ত লাঞ্চ স্টার্ট কৰিম তো আজিৰ কাৰণে এখিনিয়ে গুড নাইট